যদি মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰে তেন্তে অসমৰ গৰিষ্ঠ সংখ্যক মানুহে স্বস্তিৰ নিশ্বাস পেলাব, এটা মুক্ত বায়ু সেৱন কৰিব পাৰিব। আমি কৰবাত নহয় কৰবাত শ্বাসকষ্টত ভুগিছো। কাৰণটো এটাই যে ইমান মিছা কথা কোৱা মানুহ এজনে অসমক শাসন কৰি আছে। জুবিনৰ বাবে ন্যায় বিচাৰি বিজেপি দলে আজিৰে পৰা আৰম্ভ কৰিব ন্যায় যাত্ৰা। বিজেপি সভাপতিগৰাকীয়ে কৈছে যে তদন্ত ক্ষীপ্ৰতৰ কৰাৰ দাবীত চৰকাৰৰ এই বিৰুদ্ধে তেওঁলোকে এই ন্যায় যাত্ৰা আৰম্ভ কৰিব, য'ত তেওঁলোকে চৰকাৰক হেঁচা দিবলৈ প্ৰয়াস কৰিব। বৰ আচৰিত কথা, যিটো দলৰ চৰকাৰ শাসনত আছে সেই দলটোৱে এতিয়া চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে। সেই দলটোৱে এতিয়া জুবিনৰ যি তদন্ত প্ৰক্ৰিয়া তাত সন্তুষ্ট নহয়। সেই দলটোৱে এতিয়া চৰকাৰক হেঁচা দিবলৈ তেওঁলোকে ন্যায় যাত্ৰা কৰিবলগীয়া পৰিস্থিতি হৈছে। হয়তো ভাৰতবৰ্ষৰ বুকুতেই নজিৰবিহীন এই ঘটনা হিচাপে চিহ্নিত হৈ ৰব যে যিটো দলৰ চৰকাৰ সেই দলটোৱে চৰকাৰৰ কাম কাজত অসন্তুষ্ট, যাৰ বাবে তেওঁলোকে চৰকাৰক হেঁচা দিবলৈ ন্যায় যাত্ৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই গোটেই কথা বতৰাবোৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰবাত নহয় কৰবাত বুজি উঠিছে বাবেই তেওঁ কবলৈ বাধ্য হৈছে যে মই কৰা ভাল কামবোৰৰ বাবে মোক কোনেও ধন্যবাদ নিদিয়ে। অতি শেহতীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীৰ এনে শুভ বুদ্ধি উদয় হোৱাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছো যে অন্তত তেওঁ বুজি উঠিছে যে তেওঁ এনে কোনো ভাল কাম কৰা নাই যাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ। আনকি তেওঁ যিটো দলক প্ৰতিনিধিত্ব কৰি শাসনলৈ আহিল বা মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিছে সেই দলটো এতিয়া তেওঁৰ প্ৰতি নাৰাজ। আজি জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক যি ধৰণে আগুৱাই নিয়া হৈছে তাত মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ গোন্ধ পাইছে। আজি তেওঁ কৈছে যে তেওঁ পদত্যাগ কৰিলেই 50% প্ৰতিবাদ কমি যাব। এয়া 100% সত্য যে যদিহে মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰে তেন্তে অসমৰ ৰাইজ আশ্বস্ত হব, অসমৰ ৰাইজ সন্তুষ্ট হব। এয়া নিশ্চিতভাৱে সত্য কথা। বিগত সময়ছোৱাত আমি দেখিলো যে গৌৰৱ গগৈক লৈ যিটো এটা ড্ৰামা সৃষ্টি কৰা হল যে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে এখন ছুপাৰ ডুপাৰ হিট চিনেমা তেওঁ ৰাইজক উপহাৰ দিম বুলি কলে, আৰু তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে 10 ছেপ্টেম্বৰৰ সেই তাৰিখটো, তেন্তে তেওঁ পদত্যাগ কৰিম বুলি কলে। অসমৰ ৰাইজে যেতিয়া 10 ছেপ্টেম্বৰত এখন ছুপাৰ ডুপাৰ ফ্লপ চিনেমা পালে, সিদিনাখন আশা কৰিছিল যে মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিব, কিন্তু সেয়া আছিল তেওঁৰ মিছা কথা, সেয়া আছিল তেওঁৰ এটা নাটকৰ সংলাপ মাত্ৰ। প্ৰতিটো কথাতেই পদত্যাগ কৰিম বুলি তেওঁ যি কয় সেইটো কৈ আচলতে এটা আবেগ সৃষ্টি কৰিব বিচাৰে। তেওঁ চাব বিচাৰে যে অসমৰ কিমান মানুহে তেওঁক ভাল পায়। আজি তেওঁ জুবিন গাৰ্গৰ বিষয়টো যেতিয়া এটা বিতৰ্কিত বিষয় হিচাপে আগুৱাই গৈছে, সেই সময়ত তেওঁ কৈছে যে শ্যাম কানু মহন্তৰ সৈতে তেওঁৰ ঘনিষ্ঠতা নাই। শ্যাম কানু মহন্তৰ সৈতে তেওঁ সিমান ঘনিষ্ঠ নহয় যিমান ঘনিষ্ঠ গৌৰৱ গগৈ। কিন্তু বৰ আচৰিত ধৰণে এতিয়া ছচিয়েল মিডিয়া খুলিব নোৱাৰি শ্যাম কানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰী গৰাকীৰ পুৰণি দিনৰ সম্পৰ্কৰ ফটো ভাইৰেল হৈছে, বৰ্তমান সময়ৰ ফটো ভাইৰেল হৈছে। শ্যাম কানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰী গৰাকী কিমান ঘনিষ্ঠ এই কথা এই ফটোসমূহে প্ৰমাণ কৰিছে। তাৰ পিছতো তেওঁ কবলৈ এৰা নাই
যে শ্যামকানু মহন্তৰ সৈতে তেওঁৰ চিনাকি তেনেকুৱা নহয় তেওঁ শ্যামকানু মহন্তৰ সৈতে আন কাৰোবাৰ সম্পৰ্ক বুন্দিয়া ভুজিয়াৰ দৰে কৈছে তেওঁ কিন্তু অসমৰ ৰাইজে তেওঁৰ আৰু শ্যামকানু মহন্তৰ সম্পৰ্কহে বুন্দিয়া ভুজিয়াৰ সম্পৰ্ক বুলি দেখিবলৈ পাইছে আৰু ফটোৱে মিছা কথা নকয় এই ফটোসমূহ তেওঁ নিজেও সোশ্যাল মিডিয়াত চাব পাৰে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুত কংগ্ৰেছৰ কোনো শীৰ্ষ নেতা অহা নাছিল বুলি তেওঁ অভিযোগ আনিলে আৰু সেই অভিযোগ মিছা প্ৰমাণ হল যেতিয়া তেওঁৰে সোশ্যাল মিডিয়া পেজৰ তেওঁ আপলোড কৰা ফটো য'ত স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছিল যে সেই সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী আহিছিল সেই ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুত পৰিয়ালক সমবেদনা জনাবলৈ এই যে মিছা কথাবোৰ এটাৰ পিছত এটাকৈ কৈ গৈছে বৰ সহজ আৰু সৰলভাৱে তাৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে আজি এই কথাটো সত্য যে তেওঁ পদত্যাগ কৰিলে প্ৰতিবাদ কিমান শতাংশ কমিব অথবা তেওঁ পদত্যাগ কৰিলে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব এইবোৰ কথা বতৰা অসমৰ ৰাইজে ক'ব বিচৰা নাই অসমৰ ৰাইজে নিশ্চিতভাৱে এটা কথা তেওঁলোকৰ মনৰ পৰা প্ৰকাশ কৰিব বিচাৰিছে সেইটো হৈছে যে ইমান মিছা কথা কৈ এগৰাকী ব্যক্তি সাংবিধানিক মুৰব্বীৰ পদত অন্তত অধিষ্ঠিত হৈ থাকিব নালাগে আজি যদি মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰে তেন্তে অসমৰ গৰিষ্ঠ সংখ্যক মানুহে স্বস্তিৰ নিশ্বাস পেলাব এটা মুক্ত বায়ু সেৱন কৰিব পাৰিব কাৰণ মিছা কথাৰে অসমৰ বায়ু এতিয়া প্ৰদূষিত হৈ আছে মুখ্যমন্ত্ৰীৰ মিছা কথা ইমানেই বেছি হৈছে যে অসমৰ বায়ু মিছা কথাৰ প্ৰকোপত প্ৰদূষিত হৈ আছে আৰু সেই বায়ু খুব কষ্টৰ সৈতে অসমৰ ৰাইজে সেৱন কৰিবলগীয়া হৈছে গতিকে ই এটা স্বাভাৱিক কথা যে তেওঁ কোৱা মতে যদি তেওঁ পদত্যাগ কৰে তেন্তে অসমৰ ৰাইজে অন্তত বিশুদ্ধ বায়ু সেৱন কৰিব পাৰিব আমি ব্যক্তিগতভাৱে কৈছো আমি কৰবাত নহয় কৰবাত শ্বাসকষ্টত ভুগিছো কাৰণটো এটাই যে ইমান মিছা কথা কোৱা মানুহ এজনে অসমক শাসন কৰি আছে কথাই কথাই মিছা কথাৰ ফুলজাৰি মৰা মানুহ এজনে এই অসমখনৰ দায়িত্বত আছে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোত তেওঁ কৈছে যে তেওঁ যি কেইগৰাকী অভিযুক্ত সেইসকলক অতি ক্ষিপ্ৰতাৰে ধৰি আনিছে জামিন লবলৈ দিয়া নাই মাটিত শুইছে তেওঁলোক জেলত ইত্যাদি ইত্যাদি কথা বতৰাৰে এটা আবেগ সৃষ্টি কৰিব বিচাৰিছে মাত্ৰ অভিযুক্তক ধৰি অনাটো পুলিচৰ দায়িত্ব আৰু কৰ্তব্য জামিন লবলৈ নিদিয়া কথাটো তেওঁ ক'বলগীয়া কথা নহয় এইটো এটা আইনৰ বিষয় জামিন লবলৈ নিদিয়াটোত তেওঁৰ কোনো কৰ্তৃত্ব বা তেওঁৰ এখতিয়াৰৰ বাহিৰৰ বিষয় এইটো আজি জামিন লবলৈ তেওঁলোকে অধিবক্তা পোৱা নাই অসমৰ অধিবক্তা সমাজে তেওঁলোকৰ হৈ কোনো ধৰণৰ জামিন আবেদন নকৰো বুলি সিদ্ধান্ত লৈ থৈছে ইয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে কৃতিত্ব দাবী কৰাটো একেবাৰে অমূলক কথা এটা এই অভিযুক্তসকলে জেলত মাটিত শুইছে আন কয়েদীৰ দৰে তেওঁলোক কয়েদী আজি তেওঁলোকক যদি ভিভিআইপিৰ মৰ্যাদা জেলত দিয়াৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে ভাবে তেন্তে এয়া ভুল হ'ব বা সেইসকল আজিৰ তাৰিখত যদি একোজন ভিভিআইপি বুলি তেওঁ ক'বলৈ বিচাৰিছে যাৰ জৰিয়তে তেওঁ এই কথাটো কৈছে যে তেওঁলোক মাটিত শুইছে এখন কম্বল লৈ শুইছে আন কয়েদীসকলে কেনেকৈ শুইছে জেলত আন কয়েদীসকলে যিদৰে শুব যিদৰে খাব এওঁলোকেও তেনেদৰে শুব তেওঁলোক তেনেদৰে খাব এটা স্বাভাৱিক কথা আৰু ন্যায় প্ৰাপ্তিৰ কথাটোৰ ক্ষেত্ৰত যি ধৰণে দাবী উত্থাপন হৈছে বা তেওঁ যি ধৰণে কথাবোৰ ক'বলৈ প্ৰয়াস কৰিছে এই কথাটোত আইনৰ ছাত্ৰ হিচাপে আমি কম যে ন্যায় প্ৰাপ্তিৰ বিষয়টো সাক্ষীবাদী চাৰ্জশ্বিট ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি ন্যায় প্ৰাপ্তিৰ বিষয়টো আগবাঢ়িব
আজি সেই ক্ষেত্ৰত চৰকাৰে ক্ষিপ্ৰতাৰে তদন্ত কৰাটো উচিত আছিল। চৰকাৰে তদন্তত গাফিলতি নকৰাটো উচিত আছিল। অতি ক্ষিপ্ৰতাৰে তথ্য প্ৰমাণসমূহ ছিংগাপুৰৰ পৰা সংগ্ৰহ কৰাটো চৰকাৰৰ বা পুলিচৰ দায়িত্ব আৰু কৰ্তব্য আছিল। এইবোৰত কৰবাত নহয় কৰবাত গাফিলতি হৈছে, এইবোৰত কৰবাত নহয় কৰবাত লেহেমীয়া হৈছে, যাৰ বাবে এতিয়া তেওঁৰে দলৰ শীৰ্ষ নেতাই বিজেপি দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৈছে যে তদন্ত ক্ষিপ্ৰতৰ কৰাৰ দাবীত চৰকাৰক মানে তেওঁক হেঁচা দিবৰ বাবে এই ন্যায় যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে। গতিকে কথাবোৰ স্পষ্ট যে তেওঁ যি ধৰণে কবলৈ বিচাৰিছে, তেওঁ যিটো কথা এষ্টাব্লিছ কৰিব বিচাৰিছে যে তেওঁ জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়ত বহুত ভাল কাম কৰিছে, এই কথাটো নস্যাৎ কৰি তেওঁৰ দলে এতিয়া তেওঁৰ বিৰুদ্ধে ন্যায় যাত্ৰা আৰম্ভ কৰিব। গতিকে এই যে মানুহৰ মাজত আবেগ সৃষ্টি কৰি মই পদত্যাগ কৰিম এই যে গান, এই গানটো আমি বহুত শুনিলো। মুখ্যমন্ত্ৰীৰ এই যিটো কথা, এই কথাটো আমি বহুবাৰ শুনিলো। কথাই কথাই তেওঁ পদত্যাগৰ কথা কয়। তেওঁৰ মন্ত্ৰীসভাৰ বহু মন্ত্ৰী আছে যিয়ে বিভিন্ন সময়ত কৈ থৈছে যে আমুক নিৰ্বাচনত জিকিলে আমি ৰাজনীতিয়ে ত্যাগ কৰিম। এনেবোৰ আবুল তাবুল কথা বতৰা কোৱা মন্ত্ৰী তেওঁৰ মন্ত্ৰীসভাত আছে, কিন্তু তেওঁলোকতো আজিও মন্ত্ৰী। তেওঁলোকৰতো সাহসিকতা নহল যে ৰাজনীতি ত্যাগ কৰাৰ। ৰাজনীতি কি ত্যাগ কৰিব? মন্ত্ৰিত্বই ত্যাগ কৰিব নোৱাৰিলে তেওঁলোকে। গতিকে এইদৰে মিছা কথা কৈ ৰাইজৰ যিটো সমৰ্থন আদায়ৰ যিটো কৌশল, এই কৌশলটো তেওঁলোকে পৰিত্যাগ কৰিবৰ হৈছে। অসমৰ ৰাইজে অন্ততঃ তেওঁলোকৰ সেই যিটো কৌশল যে মানুহৰ মন মুহিবলৈ যিটো চেষ্টা কৰা হয়, মানুহৰ মনত যিটো সহানুভূতি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয়, এই সহানুভূতি সৃষ্টি কৰাৰ যিটো ৰাজনীতি, এই ৰাজনীতি এতিয়া আৰু অসমৰ ৰাইজে গ্ৰহণ নকৰে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিনৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিব তেওঁলোকে। মই প্ৰশ্ন কৰিছো এটা কথা, জুবিনে এখন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৰ অসমৰ সপোন দেখিছিল। গৰিমা শইকীয়া গাৰ্গে এই কথা বাৰে বাৰে দোহাৰিছে। গতিকে জুবিন গাৰ্গৰ সৈতে আটাইতকৈ বেছি ঘনিষ্ঠ ব্যক্তি, জুবিন গাৰ্গৰ সৈতে আটাইতকৈ বেছি ঘনিষ্ঠ ব্যক্তি গৰিমা শইকীয়া গাৰ্গতকৈ আন কোনো হ'ব নোৱাৰে। সেইগৰাকী গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে উল্লেখ কৰিছে যে জুবিনৰ সপোন আছিল এখন বৰ অসম গঢ়াৰ, য'ত কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণৰ কোনো ধৰণৰ ভেদাভেদ নাথাকিব। আজি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ আধৰুৱা সপোনবোৰ পূৰণ কৰাৰ বাবে, আধৰুৱা কামবোৰ পূৰণ কৰাৰ কথা কৈছে। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, জুবিন গাৰ্গৰ সেই আধৰুৱা কামৰ ভিতৰত অন্যতম যি কাম আছিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন বৰ অসম গঢ়াৰ সপোন, সেই বৰ অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকী অগ্ৰসৰ হবনে, নে আকৌ নিৰ্বাচনৰ প্ৰাক্ষণত সেই হিন্দু মুছলমানৰ ৰাজনীতিৰে অসমৰ ৰাজনীতি কলুষিত কৰি আকৌ শাসনত বহাৰ বাবে তেওঁ চেষ্টা কৰিব? এই কথাবোৰ স্পষ্ট কৰিব লাগে। আমি ভাল পাম তেতিয়া যেতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিন গাৰ্গৰ আদৰ্শেৰে, জুবিন গাৰ্গৰ আধৰুৱা কামৰ এটা অন্যতম কাম বৰ অসমৰ ভেটি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সেইটো কাম মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰণ কৰিব, নে তেওঁ যে এতিয়া পদে পদে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰে সেইটো পৰিহাৰ কৰিব? এই কথাটোহে অসমৰ ৰাইজে দৃষ্টি নিবদ্ধ ৰাখিব। কেৱল কথাৰ ফুলজাৰি মাৰি মানুহৰ এই যিটো সহানুভূতি গ্ৰহণৰ যিটো চেষ্টা, এই চেষ্টাটো তেওঁ পৰিত্যাগ কৰিব লাগিব। অতি সহজভাৱে কৈছো, অতি সৰল কথাৰে কৈছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি পুনৰবাৰ শাসনলৈ আহিব বিচাৰিছে বা যদি অসমৰ ৰাইজৰ মন মুহিবলৈ চেষ্টা কৰিছে, তেন্তে জুবিনৰ আধৰুৱা কামৰ ভিতৰৰ অন্যতম যিটো কাম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এটা বৰ অসম গঢ়াৰ যি সপোন আছিল, সেই সপোনটো অসমৰ মুখ্যমন্ত্ৰীয়ে পূৰণ কৰক। অসমৰ পৰা জাতি ধৰ্ম বৰ্ণৰ যিটো ভেদাভেদ এইটো নাইকিয়া কৰক। ধৰ্মৰ নামৰ ৰাজনীতি শেষ কৰক। জাতিৰ নামত বিভাজনৰ ৰাজনীতি শেষ কৰক। পাৰিব তেওঁ।
নে গেৰুৱা শিবিৰৰ হেঁচাত তেওঁ সেইবোৰ কৰাৰ কথা পাহৰি পেলাব? আজি আমি জানো কৰবাত নহয় কৰবাত তেওঁ গেৰুৱা শিবিৰৰ হেঁচাত থাকে, যাৰ বাবে তেওঁ এই যে জাতি ধৰ্ম বৰ্ণৰ যি ভেদাভেদৰ ৰাজনীতি সেইটো তেওঁ অতি সন্তৰ্পণে আগুৱাই নিবলৈ চেষ্টা কৰে। কিন্তু অসমৰ ৰাইজে অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই ৰাজনীতি আৰু কামনা কৰা নাই। গতিকে আমি মুখ্যমন্ত্ৰী গৰাকীক এই গোটেইবোৰ কথা অকণমান অনুধাৱন কৰি নিজৰ বিবেকক প্ৰশ্ন কৰি আগন্তুক দিনৰ কৰ্মসূচী নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাম।